এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ' হৈছে স্পেচিয়েলি প্ৰিফাৰেঞ্চ যিহেতু তিনিখন ডিষ্ট্ৰিক্ট আমি কি দিব লাগে প্ৰিফাৰেঞ্চ দিব লাগে আমাৰ LP UPত এপ্লাই যিসকলে কৰিছে বা কৰি আছে বা কৰিব কাৰণ বহুত দিন সময়সীমা দিছে যিহেতু সেইকাৰণে এতিয়া মানে এইবাৰ যিহেতু পোষ্ট যিখিনি আছে এইবাৰ তাৰমানে LPতে হওক বা UPতে হওক মানে UPত বাৰু বহুত কম পোষ্ট আছে কিছুমান ডিষ্ট্ৰিক্টত এটা কিছুমান ডিষ্ট্ৰিক্টত তিনিটা OBCৰ পোষ্ট বা জেনেৰেল হওক কিছুমান ডিষ্ট্ৰিক্টত নাইও তেনেকুৱাকৈ হৈছে আৰু LPৰ ক্ষেত্ৰত বাৰু ঠিক ঠাক আছে পোষ্টখিনি আৰু কথাটো হ'ল আমাৰ যিখিনি আমাৰ যিহেতু জেনেৰেলৰ পোষ্ট বহুতখিনি থাকে আৰু OBCৰো থাকে বাৰু এতিয়া যিসকলে তাৰমানে প্ৰিফাৰেঞ্চ দিম বুলি ভাবিছে মানে এভাৰেজ মাৰ্কছ আছে এভাৰেজ মাৰ্কছ বুলি ক'বলৈ গ'লে কোনখিনিক এভাৰেজ মাৰ্কছত ধৰা হয় জানেনে যোৱাবাৰ যিহেতু প্ৰায় মানে 200ৰ পৰা প্ৰায় 204ৰ ভিতৰত এইখিনিৰ যিখিনিৰ আছিল LPত এইখিনি অলপৰ কাৰণে নাপালে তাৰমানে কিছুমানে ডিষ্ট্ৰিক্ট চিলেকশ্যনো ভুল হৈছিল এইখিনি নাপালে মানে এইখিনিৰ পোৱাৰ চান্স আছিল ঠিকে অকণমানৰ কাৰণে পোৱা নাই আৰু এই নম্বৰখিনি এতিয়া ৰৈ আছে যিহেতু আৰু এতিয়া এই যিখিনি ইমানখিনি নম্বৰ যাৰ আছে তেওঁলোকৰ নম্বৰ তাৰমানে প্ৰায় 57ৰ পৰা প্ৰায় 61 মান সেনেকুৱাকৈ হ'ব কিছুমান এতিয়া টেটত নম্বৰ বাঢ়িছে যিসকলৰ বাঢ়িছে তেওঁলোকৰ বাৰু মানে 60+ হ'ব এনেকুৱা হৈছে এতিয়া মুঠৰ ওপৰত আমাৰ এতিয়া বৰ্তমান নতুন নিয়ম মতে 55ৰ পৰা প্ৰায় 62লৈ এইখিনি তাৰমানে এভাৰেজত ধৰা হ'ব মানে এবাৰ 55 সংখ্যাটো অকণমান কম হ'ব তথাপিও তাৰমানে ইয়াৰ ভিতৰত কিছুমান ডিষ্ট্ৰিক্টত পাই যাব পাৰেতো সেইকাৰণে ধৰিছোঁ গতিকে এই ইমানখিনি নম্বৰ যিসকলৰ আছে 55ৰ পৰা প্ৰায় 62 মানলৈকে তেওঁলোকে তাৰমানে প্ৰিফাৰেঞ্চ দিওঁতে এনেকুৱাকৈ দিব লাগিব তেওঁলোকে কেৱল যে গোটেইকেইখনত তাৰমানে গোটেইকেইখন ডিষ্ট্ৰিক্টত মানে 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 বহুত ফুল পোষ্ট আছে তাৰমানে একেবাৰে বহুতখিনি পোষ্ট আছে তাৰমানে সেইখিনিত বাৰু প্ৰথম প্ৰিফাৰেঞ্চটো কি দিব লাগে জানেনে সদায় প্ৰথম প্ৰিফাৰেঞ্চটো দিব লাগে এভাৰেজ থকা নম্বৰখিনিৰ য'ত বেছিকৈ পোষ্ট আছে তাত বেছিকৈ দিব লাগে মানে তাত এপ্লাই কৰিব লাগে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিব লাগে আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব লাগে মানে ধৰি লওক কোনোবা এখন ডিষ্ট্ৰিক্টত 200 পোষ্ট আছে মইতো ধৰি লৈছোঁ দেই তাৰে ধৰি লওক 200ৰ প্ৰায় 100 পোষ্ট যদি জেনেৰেলত থাকে OBC পোষ্ট যদি 50টা থাকে তেতিয়া তাৰমানে দিব পাৰি কাৰণ জেনেৰেলৰ পোষ্টটো চাই কিনেও OBCৰ কেণ্ডিডেট এজনে এপ্লাই কৰিব পাৰে কাৰণ OBC এজন কেণ্ডিডেট জেনেৰেলত সোমাই যোৱাৰ চান্স থাকে আৰু SC STৰ ক্ষেত্ৰত যিসকলে SC ST তেওঁলোকৰো 55ৰ পৰা মানে 60 মানলৈকে এভাৰেজতে ধৰা হ'ব কাৰণ বহুতখিনিৰে টেটত নম্বৰ উঠিছে যিহেতু সেইকাৰণে নম্বৰখিনি অকণমান বাঢ়ি ৰাখিব গতিকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো সদায় পোষ্ট য'ত বেছি আছে সেইখিনি নম্বৰৰ ভিতৰত থকাখিনিয়ে দিব আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চটো আপোনালোকে যদি আপোনালোকে কেটেগৰীত পৰে তেনেহ'লে জেনেৰেলৰ মাৰ্কছ মানে পোষ্টটো চাই ল'ব কিমান আছে জেনেৰেল পোষ্টটো মানে কেটেগৰীত থকাখিনিৰ কথা কৈছোঁ আৰু জেনেৰেলত থকাখিনিৰ মানে যদি বেছিকৈ নম্বৰ আছে তেওঁলোকেতো জেনেৰেল কেটেগৰীতে য'ত বেছি আছে এপ্লাই কৰিব লাগিব URত সেইকাৰণে তেওঁলোকৰ এইটো বেছি তেওঁলোকৰ মানে এনালাইচিছ কৰিব নালাগে তেওঁলোকৰ য'ত পোষ্ট আছে তাত দিবই লাগিব কাৰণ তেওঁলোক জেনেৰেল কেটেগৰীত সেনেকুৱা এতিয়া OBC হওক বা SC হওক তেওঁলোকৰ অকণমান গোটেইখিনি চাব লগা হয় সেইকাৰণে এতিয়া ছেকেণ্ড প্ৰিফাৰেঞ্চটো আপোনালোকে জেনেৰেলত য'ত বেছি আছে বা OBCত য'ত বেছি আছে মানে অকণমান OBCত যদি 50টা পোষ্ট আছে জেনেৰেলত যদি 100ৰ ওপৰত আছে তেনেহ'লে ছেকেণ্ড প্ৰিফাৰেঞ্চ তেনেকুৱাকৈ দিব পাৰি তাৰমানে আৰু থাৰ্ড প্ৰিফাৰেঞ্চটো সদায় কি কৰিব লাগে থাৰ্ড প্ৰিফাৰেঞ্চটো মানে কম থকা ডিষ্ট্ৰিক্টত একদম কম থকা ডিষ্ট্ৰিক্টত দিব নালাগে সেইটো পাৰিলে তাৰমানে বেছিকৈ থকা ডিষ্ট্ৰিক্টতে দিব লাগে মানে এভাৰেজত যিখিনিৰ মাৰ্ক আছে 55ৰ পৰা প্ৰায় 62 মানলৈকে সেইখিনিৰ কথা কৈছোঁ মই সেনেকুৱা কৰিব লাগে আৰু যিসকলৰ নম্বৰ তাৰমানে প্ৰায় 65 বা 64 বা তাৰে ওপৰত আছে বা 63 তাৰে ওপৰত আছে তেওঁলোকে তাৰমানে প্ৰথম যিখন ডিষ্ট্ৰিক্ট আছে তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সেইখন দিবই লাগিব আৰু ছেকেণ্ডখন অকণমান মিডিয়াম চাই দিব লাগে আৰু থাৰ্ডখন আপোনালোকে তাৰমানে এটা অপশ্যন হিচাপে ধৰি থৈ দিব লাগে যে এইকেইখন পোৱাৰ চান্স আছে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টত পোৱা চান্স আছেই মানে কনফাৰ্ম বুলিয়ে ধৰি লৈছে তেনেহ'লে থাৰ্ডখন তাৰমানে আপোনালোকে অকণমান কম পোষ্ট থকা দিলেও হয় গতিকে তেনেকুৱাকৈ চিলেক্ট কৰিব লাগে আৰু UPৰ ক্ষেত্ৰত মই কৈ আছোঁ বাৰু UPৰ ক্ষেত্ৰত এতিয়া পাৰ্চেণ্টেজটো কিমানমান হ'ব মানে 58 মানৰ পৰা প্ৰায় 63 বা 64 এইখিনিৰ ভিতৰত তাৰমানে এভাৰেজতে ধৰা হয়
এভাৰেজ গতিকে তেওঁলোকক তেনেকুৱাই কৰিব লাগে ইউপিত বহুত পোষ্ট কম আছে কিন্তু ইউপিত যদি 55ৰ তলত পোষ্ট আছে তেওঁলোকে তাৰমানে তেওঁলোকৰ কাৰণে বহুত প্ৰব্লেম হ'ব মানে তেওঁলোকৰ চিট পোৱা বহুত টাফেই মানে 60ৰ তলত থাকিলেই বহুত টাফ হৈ যাব যদি ইউপিত এপ্লাই কৰিব বিচাৰে তথাপিও আমাৰ 3খন ডিষ্ট্ৰিক্ট যিহেতু দিয়ে এখন কম একেবাৰে মানে একেবাৰে কম থকাও নিদিব মানে পোষ্টখিনি চাই কিনি দি দিব সেইকাৰণে গতিকে এনেকুৱাকৈ চিলেক্ট কৰিলে অকণমান মানে চান্সটো থাকে আৰু প্ৰিভিয়াছ ইয়াৰৰ যিমানবোৰ আছে প্ৰিভিয়াছ ইয়াৰৰ মানে কাট অফ মাৰ্কছবোৰ চাই ল'ব এবাৰ সকলোৱে ডাউনলোড কৰি ল'ব তেতিয়া তাৰমানে অকণমান সুবিধা হ'ব ডিষ্ট্ৰিক্ট চিলেকশ্যন ভুল কৰাৰ কাৰণে তাৰমানে এভাৰেজত যিসকলৰ নম্বৰ আছে সেইখিনি তাৰমানে ৰৈ যাব লগা হয় সেইকাৰণে আৰু ধুবুৰীত পোষ্ট এতিয়া বহুতখিনি পোষ্ট আছে ধুবুৰীত এতিয়া বহুত ছোৱালী মানুহে তাৰমানে ধুবুৰীত যাব নোখোজে কিন্তু আজিকালি মিউচুৱেল 3 মাহৰ মূৰে মূৰে মিউচুৱেল হৈ থাকে গতিকে যদি চাকৰিটো একেবাৰে লাগে বুলি ভাবে ধুবুৰী বুলি কথা নাই এপ্লাই কৰি দিলেই হ'ল কাৰণ অকণমান প্ৰব্লেম হ'ব পাৰে অকণমান দূৰত থাকিলে ঘৰৰ পৰা কিন্তু তাৰে পিছত লাইফ টাইম যিহেতু চাকৰিটো থাকিয়ে যাব গতিকে বহুতখিনি সুবিধা হ'ব পিছলৈ গতিকে মই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ ইয়াৰ পিছত ডিটেইলিং মানে ডিটেইলছত মই এটা ভিডিঅ' বনাম অহাকালি মানে হয়তো বনাম মানে এই যে ডিষ্ট্ৰিক্টবোৰ দিয়া আছে ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টবোৰ যে আছে সেই পোষ্ট অনুযায়ী এটা ভিডিঅ' বনাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যিমান পাৰে আৰু মই ইমান দিনে 2-3-4 বছৰমানৰ আগৰ পৰাই মই ভিডিঅ' বনাই আছিলোঁ ইয়াৰ ওপৰত শিক্ষাৰ লগত ৰিলেটেড গতিকে এইবাৰো নিশ্চয় যিখিনি প্ৰিডিকশ্যন কৰা যায় সেইখিনি হয়তো মিলিব পাৰে বহুত বেছি চান্স আছে সেইকাৰণে আৰু আপোনালোকেও নিজে নিজে প্ৰিডিকশ্যনবোৰ অকণমান কৰিব যেনেকৈ তেনেকৈ এপ্লাই কৰি নিদিব আজিকালি LPৰ পোষ্ট কম মানে লাহে লাহে কমি আহিব কাৰণ পোষ্টবোৰ তাৰমানে আমাৰ অসমীয়া মাধ্যমৰ স্কুলবোৰ মানে বহুত স্কুলে তাৰমানে এমালগেমেশ্যন হৈ কি হৈছে নোহোৱা হ'বই ধৰিছে সেইকাৰণে হাইস্কুলত কিন্তু HSত কিন্তু বহুত পোষ্ট ওলাব হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত পোষ্ট ওলাব আৰু বিয়াত যিখিনি কৰিছে তেওঁলোকৰ বহুতখিনি সুবিধা এতিয়া বৰ্তমান কাৰণ আগন্তুক দিনবোৰত তাৰমানে বিয়াত কৰা থাকিলে হাইস্কুল ওপৰৰ লেভেলত যাব পাৰি ভালদৰে যাব পাৰি বেছি মাৰ্কছৰো প্ৰয়োজন নহয় ডাইৰেক্ট তাৰমানে যিহেতু টেষ্ট কাম ৰিক্ৰুটমেণ্টটো হ'ব সেইকাৰণে গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব যদি পাৰে আৰু ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ থেংক ইউ